এলিণ্ড হেল্থ কেয়াৰ বড়িচকৰ উদ্যোগত বৰবৰীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। পশ্চিম দৰঙৰ বৰবৰী চাৰিআলিত সোমবাৰে অনুষ্ঠিত হয় বিনামূলীয়া এক স্বাস্থ্য পৰীক্ষা শিবিৰ। এলিণ্ড হেল্থ কেয়াৰ বড়িচকৰ উদ্যোগত অনুষ্ঠিত হয় স্বাস্থ্য পৰীক্ষা শিবিৰ। স্বাস্থ্য সুৰক্ষা আৰু সচেতনতাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এলিণ্ডৰ হেল্থ কেয়াৰে জিলাখনৰ বিভিন্ন ঠাইত আয়োজন কৰিছে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। বৰবৰীত অনুষ্ঠিত শিবিৰত বিশেষকৈ সমাজত নীৰৱ ঘাতক হৈ পৰা উচ্চ ৰক্তচাপ, হিমোগ্লবিন, ছুগাৰ আদি বিনামূলীয়াকৈ পৰীক্ষা কৰাৰ লগতে বিভিন্ন চিকিৎসা পৰামৰ্শ আগবঢ়ায়। এলিণ্ড হেল্থ কেয়াৰ হৈ ইজান আহমেদ, পল্লৱ কলিতা, অংকিতা দাসে বিশেষভাৱে উপস্থিত থাকে। উল্লেখ যে এলিণ্ড হেল্থ কেয়াৰে দুৰ্ঘটনাত পতিত ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া ফিজিঅ'থেৰাপি সেৱা আগবঢ়াই আহিছে। আনকি বহু বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় এলিণ্ড হেল্থ কেয়াৰত। নিউজ ডেস্ক AIN লাইভ। আমি এলিনৰ হেল্থ কেয়াৰৰ পৰা আহিছিলোঁ, য'ত আমাৰ নতুনকৈ এখন ক্লিনিক হৈছে বৰিচুকা চাৰিআলিত, য'ত আমাৰ গুৱাহাটীৰ পৰা ভাল ভাল ডক্টৰখিনি আমি প্ৰত্যেক বাৰ লৈ হিচাপত আমি ইয়াতে মাতি আছোঁ। তেওঁলোকো আহি আছে। আজি আমি ইয়াতে বৰিচুকা চাৰিআলিৰ পৰা বৰবৰী চাৰিআলিত আমি এটা ফ্ৰী হেল্থ চেকআপ এটা কৰাইছিলোঁ। তাত আমি ৰাতিপুৱাৰ পৰা আমি বহিছোঁ। ইয়াতে আমি BP চেকটো কৰালোঁ, লগতে ছুগাৰটো আৰু হিমোগ্ল'বিনটো আমি ফ্ৰীকৈ কৰাইছোঁ। ইয়াতে যথেষ্টখিনি মানুহ আহিছিলে। তেওঁলোকে যথেষ্টখিনি আমাক ছাপৰ্টো কৰিছে বাৰু। এতিয়া কথাটো হ'লে কি, আমি যিহেতু নতুন, ইয়াৰে অঞ্চলৰ মানুহখিনি একেবাৰে আমাৰ কথা গম নাপায়। তো আমি এইটোৱে বিচাৰিছোঁ যাতে মানুহখিনি আমাৰ ওচৰত আহক, তেওঁলোকৰ কি অসুবিধা আছে সেইখিনি আমাক জনাওক, যাতে আগন্তুক সময়ত আমি আৰু ভাল ভাল ডক্টৰ আনিব পাৰোঁ। লগতে আমাৰ ইয়াত ফিজিঅ'থেৰাপি চেণ্টাৰটোও আছে। বাহিৰৰ পৰা আমাৰ ডক্টৰ আহে উইকলি বেচিছত, ডেইলি বেচিছতো এজন থাকেই বাৰু। লগতে আমাৰ যিমানখিনি ডক্টৰ এতিয়ালৈকে আহি আছে, তেওঁলোকৰ GMCৰ পৰা আহি আছে ডক্টৰ, লগতে নেম কেয়াৰৰ পৰা আহি আছে, এপল' এক্সেলৰ পৰা আহি আছে, বিভিন্ন ধৰণৰ ডক্টৰ আহি আছে। আৰু লাহে লাহে আমি আৰু বেলেগ বেলেগ বিভাগৰ ডক্টৰ আনিম। আপোনালোকক আমি এইটোৱে বিচাৰিছোঁ যাতে আপোনালোকে আমাক সঁহাৰি জনাওক। আমি আপোনালোকৰ কাৰণে কাম কৰি যাম। লগতে ভৱিষ্যতে যাতে এইটো অঞ্চলৰ কাৰণে ডক্টৰ বুলি ক'লে যাতে আপোনালোকে কেতিয়াও হতাশাত পৰিব নালাগে। আমাক ফোন কৰাৰ লগে লগে বা আমাৰ ওচৰত কাষ চাপৰ লগে লগে আপোনালোক গোটেইখিনি সুবিধা পায়, সেইখিনি মই ক'ব বিচাৰিছিলোঁ। এতিয়া আমাৰ ডক্টৰ চেম্বাৰ লগতে ফিজিঅ'থেৰাপি, ইয়াতে আমাৰ ডক্টৰ চেম্বাৰ বুলি কওঁতে ডক্টৰ আমাৰ গোটেইখিনি OPD কনচাল্টেশ্যন হৈ যাব। লগতে ডক্টৰে আপোনাৰ যিমানখিনি টেষ্ট লিখে, ৰেডিঅ'লজি যিখিনি আপোনাৰ হয়, তো পেথলজি যিখিনি হয়, সেইখিনি আমাৰ পেথলজিখিনি গোটেইখিনি আছে। এতিয়া ৰেডিঅ'লজি আমাৰ ওচৰতে এখন কৰাইছে, তো তেওঁলোকৰ লগতো আমি মানে টিম আপ কৰাৰ প্লেনিং কৰি আছোঁ। যদি তেওঁলোকৰ হয়, ইয়াতে আল্ট্ৰাচাউণ্ড হওক, এক্সৰে হওক, গোটেইখিনি ECG গোটেইখিনি পাই যাব। আৰু আমাৰ তাত পেথলজি গোটেইখিনি আছেই। লগতে আমাৰ ফিজিঅ'থেৰাপিটো অকণমান আমি এক্সট্ৰাকৈও কৰাইছোঁ। মানে কেনেকুৱা কণ্ডিশ্যন, যেতিয়া চাওক সৰু ল'ৰা ছোৱালী যিবিলাক জন্মগত প্ৰব্লেম থাকে, কিছুমানৰ নিউৰিকেল প্ৰব্লেম থাকে, কিছুমানৰ আপোনাৰ এইটো চিজাৰ হয়, যাৰ ফলত এপাইলেপচি প্ৰব্লেম আহি যায়। তো এইবিলাক ধৰণৰ বহুত সমস্যা থাকে। তো আমাৰ ইয়াতে ভাল তেনেকুৱা ক্লিনিক এখন নাই, বা ভাল ইয়াতে আমাৰ চিকিৎসা কৰাৰ পৰা তেনেকুৱা এটা ব্যৱস্থা নাই। সেইকাৰণে আমি পেডিয়াট্ৰিক যিজন আমাৰ থেৰাপিষ্ট, তো তেনেকুৱা আমি এজন উইকলি মাতি আছোঁ। লগতে আমাৰ নিউৰ'লজি আৰু অৰ্থপেডিক্সৰ কাৰণে ডেইলি বেচিছত আমাৰ ট্ৰিটমেণ্ট হয়। কাৰোবাৰ এক্সিডেণ্টেল কেছ আছে বা তেনেকুৱা কাৰোবাৰ নিউৰ'লজিকেল প্ৰব্লেম আছে, যাৰ বহুত বছৰৰ পৰা প্ৰব্লেমত ভুগি আছে, তো তেওঁলোকে মানে ইয়াতে আমাৰ ডেইলি ট্ৰিটমেণ্ট হৈ আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।